কৃষক বাচিলেহে অসম বাচিব। বানপীড়িত কৃষকক সহায় কৰিবলৈ AJYCPৰ প্ৰশংসনীয় পদক্ষেপ। 50 বিঘা ভূমিত কঠীয়া সিঁচা আৰম্ভ কৰিলে সংগঠনটোৱে। এয়া ট্ৰেক্টৰ চলাই মাটি চহাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে। কাৰণ উজনিৰ 3খন জিলাত বানে চলোৱা সংহাৰৰ ফলত কঁকাল পোনাব নোৱাৰাকৈ ক্ষতিগ্ৰস্ত হ'ল কৃষকসকল। সেয়েহে কৃষকসকলক বানৰ পিছত সকাহ দিবলৈ 50 বিঘা মাটিত কঠীয়া সিঁচা আৰম্ভ কৰিছে সংগঠনটোৱে। মঙলবাৰে চৰাইদেউ জিলাৰ সোণাৰীৰ টিয়কঘাটৰ সমীপত 10 বিঘা মাটি চহাই কঠীয়া সিঁচা আৰম্ভ কৰিলে AJYCPয়ে। কৃষকসকল বাচি থাকিলেহে আচলতে অসমখন বাচি থাকিব, কৃষক বাচিলেহে অসম বাচিব। সেইকাৰণে আমি আমাৰ চৰাইদেউ জিলাখনৰ বা চৰাইদেউৰ দাঁতিকাষৰীয়া যিবিলাক নাজিৰা, শিমলুগুৰি এই অঞ্চলবিলাকলৈ আমি গ'লোঁ। তাত যিবিলাক মানুহে খেতিপথাৰ কৰিছিলে সেই খেতিপথাৰবিলাক ইতিমধ্যে পলসে পুতি পেলাইছে। গতিকে তেওঁলোকে এতিয়া ঘৰলৈ উভতিবই পৰা নাই, তেওঁলোকে আকৌ নতুনকৈ কঠীয়া পৰাৰ কথা ভাবিব নোৱাৰে। গতিকে সেইকাৰণে আমি 5খন কঠীয়াতলি ইতিমধ্যে চৰাইদেউত আমি লৈছোঁ আৰু আজি আমি এইখন 10 বিঘা আছে। গতিকে আমি 6000 বিঘা মাটিৰ কাৰণে আমি কঠীয়া পাৰিম। 6000 বিঘা মাটিৰ কাৰণ কঠীয়া পাৰিলে কমচে কম 6খন গাঁৱৰ মানুহেতো আমাৰ পৰা ধুনীয়াকৈ কঠীয়া নিব পাৰিব। আৰু তাতকৈ যদি বেছিও লাগে তেনে এতিয়াই যদি কোনো মানুহে আমাৰ লগত যোগাযোগ কৰে আমি আৰু তাতকৈও হয়তো বৃদ্ধি কৰিব পাৰিম। অসমৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ নীৰৱ ভূমিকাক লৈ সৰব হ'ল AJYCPৰ সভাপতিগৰাকী। এই ক্ষতি ৰাজ্য চৰকাৰে অকলে কেতিয়াও নোৱাৰে, ইয়াত কেন্দ্ৰীয় চৰকাৰে সহায় কৰিবই লাগিব। কিন্তু এই পৰ্যন্তলৈকে কেন্দ্ৰীয় চৰকাৰৰ সহায়টো একেবাৰে শূন্য। অহা দিনবিলাকতো যে তেওঁলোকে সহায় কৰিব মোৰ মনে নধৰে, কাৰণ আজি 10 দিন উকলি গ'ল। এই পৰ্যন্তলৈকে প্ৰধানমন্ত্ৰীৰ নিমাত 100ৰ ওচৰা-ওচৰি মানুহৰ ইতিমধ্যে মৃত্যু হৈছে আৰু বহু মানুহ ইতিমধ্যে নিৰুদ্দেশ হৈ আছে, মৃতদেহ উদ্ধাৰ হোৱা নাই। গতিকে আৰু কিমান মানুহ মৰিলে আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈকে আহিব? যেতিয়া নিৰ্বাচন হৈ আছিল তেতিয়াতো দুদিনৰ মূৰে মূৰে এদিনৰ মূৰে মূৰে তেওঁলোকে আহিছিল আৰু তেওঁলোকৰ অন্যান্য কেন্দ্ৰীয় যিবিলাক মন্ত্ৰী সেই মন্ত্ৰীসকলেও একেবাৰে পাইকাৰী হাৰত আহিছিল। এতিয়া কিন্তু একেবাৰে তেওঁলোকে অহা নাই। মানুহ মৃত্যু হোৱা 10 দিন হ'ল। এতিয়া 10 মানুহৰ তেওঁলোকে যদি কেৱল কাজ কৰ্মত ভাগ ল'বলৈ আহিম বুলি ভাবিছে তেনেহ'লে মই নাজানো, কিন্তু প্ৰকৃত ছবিখন চাবলৈ হ'লে তেওঁলোকে 10 দিনৰ আগতে আহিব লাগিছিল বা 8 দিনৰ আগতে আহিব লাগিছিল। যথোপযুক্ত জৰীপ আৰু পৰিকল্পনাৰ জৰিয়তে বানাক্ৰান্তসকলক ক্ষতিপূৰণ দিয়াৰ দাবী সংগঠনটোৰ। এই মানুহখিনিক উদ্ধাৰ কৰিবলৈ হ'লে এটা ডাঙৰ অৰ্থনৈতিক পেকেজ দিবই লাগিব। হয়তো কাৰোবাক 5 লাখ টকা দিব লাগিব, কাৰোবাক হয়তো 10 লাখ টকা দিব লাগিব, কাৰোবাক হয়তো 25 লাখ টকা দিব লাগিব। তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা কৰি এটা আৰ্থিক সাহায্য দিলেহে মানুহখিনি আকৌ মূৰ দাঙি থিয় হ'ব পাৰিব। নহ'লে এই মানুহখিনি যিবিলাক মানুহ স্বচ্ছতাৰে বসবাস কৰি আছিলে এই মানুহখিনি হায়দৰাবাদত কাম কৰিবলৈ গুচি যাব লাগিব। এই মানুহখিনি অন্যান্য যিবিলাক অঞ্চলত যে আমাৰ ল'ৰাবিলাক সাধাৰণতে যায় 10-15 হাজাৰ টকাত চাকৰি কৰিবৰ কাৰণে, স্বচ্ছভাৱে জীৱন যাপন কৰি থকা মানুহখিনিও এতিয়া দেখিছোঁ এই 10-15 হাজাৰ টকা চাকৰি কৰিবৰ কাৰণে বাহিৰলৈ গুচি যাব লাগিব। গতিকে চৰকাৰে সেইখিনি এটা হৃদয়ংগম কৰিব লাগে, অনতিপলমে এটা জৰীপ কৰিব লাগে আৰু যাৰ ক্ষতি হৈছে সেই ক্ষতিপূৰণ 100% দিব নোৱাৰিলেও অন্ততঃ 50% দি তেওঁলোকক যাতে পুনৰ মূৰ দাঙিবলৈ এটা শক্তি দিয়ে, এটা উৎসাহ দিয়ে, তেনেধৰণে এটা পৰিকল্পনা কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। ৰাইজৰ সেৱাৰ বাবে কঠীয়া পাৰিবলৈ ভূমিখিনি এৰি দি ভূমিৰ গৰাকীয়ে ক'লে, মোৰ হয় খেতি মাটি, আজি মানে 2 বছৰ ধৰি মই খেতি কৰিব পৰা নাই অসুবিধাৰ কাৰণে। ৰাইজে কালি পলাশ দা আহিছিলে যুৱ ছাত্ৰ পৰিষদৰ হয়, ৰাইজৰ সেৱাৰ কাৰণে কৈছে বানপানী হৈছে, কঠীয়া পাৰিবলৈ মাটি এডোখৰ দৰকাৰ। মই দেখিলোঁ বৰ ভাল কথা এইটো, ৰাইজৰ সেৱা হ'ব আৰু বহুত মানুহ এইবাৰ বানত আক্ৰান্ত হ'ল। ৰাইজৰ সেৱাৰ কাৰণে তাৰমানে এইডোখৰ মই তেওঁলোকক কঠীয়া পাৰিবৰ কাৰণে দিয়া হৈছে মাটিডোখৰ। তেওঁলোকে ক'লে মোক 20 দিনৰ কাৰণে কঠীয়া পাৰিব দিয়ক, ৰাইজৰ উপকাৰ হ'ব। বহুত মানুহ এইবাৰ নিজেও গৈছিলোঁ মই চন্তক বিহুপুৰৰ ফালে দেখি আহিছোঁ যিটো অৱস্থা আমাৰ ৰাইজৰ কঠীয়া নাই, খেতি বহুত নষ্ট হৈছে, সেইবাবে দিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মাৰ সহযোগত মনোজ দত্ত আৰু পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।